হেল্ল' ষ্টুডেণ্টছ, তো তোমালোকৰ বাবে আহিছে এখন ইম্পৰ্টেণ্ট ন'টিছ। তোমালোকে চোৱা নাই যদি চাই লোৱা। এখন হৈছে SF বৰ্ডৰ পৰা আহিছে আৰু কম্পাৰ্টমেণ্ট এক্সামৰ কথা A to Z লিখা হৈ আছে। তো কেতিয়া হ'ব, কি হ'ব, গোটেইখিনি কথা লিখা হৈ আছে। তো আহা আজি আমি ডিছকাছ কৰোঁ। তো এটা কথা মই আগতেও কৈছিলোঁ তোমালোকক যে 3টা ছাবজেক্টত যদি ফেইল কৰিছা বা 2টা ছাবজেক্টত বা এটা ছাবজেক্টত, তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিবা। মেক্সিমাম 3টা বুলি কৈছে লিমিটটো। যদি তোমালোকে 4টা ছাবজেক্টত ফেইল কৰিছা বা 5টাত ফেইল কৰিছা বা 6টাত ফেইল কৰিছা, তেনে ক্ষেত্ৰত তোমালোকে কিন্তু আকৌ এক্সামে দিব লাগিব 2027ৰ মেট্ৰিক পৰীক্ষাৰ বাবে। তো তেতিয়া তোমালোকে দিব নোৱাৰিবা। নেক্সট কথাটো হৈছে যে তোমালোকৰ টোটেল মাৰ্কটো 170ৰ ওপৰত হ'ব লাগিব। গোটেইখিনি ছাবজেক্ট মিলাই তোমালোকে যদি 170 মাৰ্কছৰ ওপৰত পাইছা, তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিবা। যদি কম হৈ আছে তেতিয়াহ'লে নোৱাৰিবা। তো এই দুটা ক্ৰাইটেৰিয়া আছিলে কম্পাৰ্টমেণ্ট এক্সাম দিবৰ কাৰণে, আৰু এই দুটা যদি ঠিকে আছে তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিবা। তো কথাটো হ'ল যে ইয়াত তোমালোকে চোৱা, ইয়াত কি দিছে আৰু লগতে কৈছে হৈছে অল ছাকচেছফুল কেণ্ডিডেট উইল বি এলিজিবল টু টেক এডমিশ্যন ইন ক্লাছ 11, মানে HS ফাৰ্ষ্ট ইয়েৰ। তো সিহঁতে এডমিশ্যনো ল'ব পাৰিব হায়াৰ ছেকেণ্ডেৰীত যদি তোমালোকে এই কম্পাৰ্টমেণ্ট এক্সামটো পাছ কৰি যোৱা। তো সেইটো কাৰণে তোমালোকে ট্ৰাই কৰিবা যদিহে বেয়া কৰিছিলা মেট্ৰিক পৰীক্ষা এইটো এক্সাম পাছ কৰিবৰ কাৰণে। তো কম্পাৰ্টমেণ্ট এক্সাম কেতিয়া হ'ব, ডেটটো অহা নাই, কিন্তু ডেটটো আহিব। যেনেকুৱাকৈ মেট্ৰিক পৰীক্ষাৰ বাবে ৰুটিনখন আহে তেতিয়াই ডেটটো আহে। ইয়াত ঠিক তেনেকুৱাকৈ ৰুটিনখন আহিব, তেতিয়া তোমালোকৰ ডেটটো ফাইনেল হ'ব। তাৰোপৰি ইয়াত দিয়া হৈছে যে ডিটেইলছ শ্বেডিউল ফৰ অনলাইন ফৰ্ম ফিলিংটো এইখিনি দিয়া হৈ আছে। 3 দিনৰ ভিতৰত খুলিব বুলি দিছে, কিন্তু এতিয়ালৈ খুলি গ'লগৈ। এখন ন'টিছ হৈছে কেইদিনমান দিন হৈছে ওলোৱা। তো কম্পাৰ্টমেণ্টৰ কাৰণে কিন্তু ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে। তোমালোকে নিজৰ স্কুলত খবৰ কৰিবা। নেক্সট কথাটো চোৱা, ইয়াত কি দিছে, দ্য এক্সামিনেশ্যন ফিজ ₹500 ইচ ছাবজেক্ট। প্ৰতিটো ছাবজেক্টৰ কাৰণে 500 টকা দিব লাগিব। এটাত ফেইল কৰিলে 500, 2টাত ফেইল কৰিলে 1000, 3টাত ফেইল কৰিলে 1500 এইটো দিব লাগিব। আৰু তাৰোপৰি 150 টকাটো দিবই লাগিব, সেইটো হৈছে চেণ্টাৰ ফিজ। তো চেণ্টাৰ ফিজো দিব লাগিব। তো এইখিনি মিলাই যিমান হ'ব সেইটো এমাউণ্টে তোমালোকে পে' কৰিব লাগিব। অনলাইনৰ জৰিয়তে তোমালোকে পে'মেণ্ট কৰিব লাগিব। তাৰপিছত নেক্সট কথাটো কি দিছে, ইয়াত তোমালোকে চোৱা থিয়ৰী পেপাৰ্ছৰ কথা কৈছে যে ষ্টুডেণ্ট নিড টু পাছ অনলি ইন থিয়ৰী পেপাৰ্ছ। তো এতিয়া বহুতে কনফিউজ হৈ আছে যে MCQ নহ'ব নেকি। তো MCQ আৰু ডেছক্ৰিপটিভ দুটা থিয়ৰীতে পৰে, দুটাই হ'ব তোমালোকৰ। জাষ্ট তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কটো নহয়, সেইটো যোনটো দি গ'ল সেইটোৱে হ'ব তোমালোকৰ। আৰু ইয়াত লিখা আছে ফ্ৰেছ মাৰ্কশ্বিটো তোমালোকক প্ৰভাইড কৰিব। তো ডেটসমূহ তোমালোকে চাই লোৱা কি হয়। অনলাইন ফৰ্ম ফিল আপৰ ডেট হৈছে 13 এপ্ৰিলৰ পৰা 25 এপ্ৰিললৈ টাইম আছে। তোমালোকে যদি এতিয়ালৈ কৰা নাই আৰু এক্সাম দিম বুলি ভাবিছা কৰি ল'বা। লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট 27 তাৰিখৰ অনলাইন পে'মেণ্টৰ লাষ্ট ডেট। আৰু এটা আছে লাষ্ট ডেট অফ চালান পে'মেণ্ট এট SBI বেংক। SBI বেংকৰ পৰা যদি কৰা তেনেহ'লে তোমালোকৰ বাবে 30 এপ্ৰিললৈ ডেটটো আছে। বাকী কিছুমান কথা দিয়া হৈ আছে, তোমালোকে চাই ল'বা। যোনখিনি ইম্পৰ্টেণ্ট ডেট সেইখিনি মই তোমালোকক কৈ দিছোঁ। তোমালোকে স্কুলত এবাৰ খবৰ কৰিবা মুঠতে, আৰু এতিয়াৰ পৰাই কিন্তু ভালকৈ পঢ়ি যাব লাগিব কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো ভালকৈ দিয়া তোমালোকে কম্পাৰ্টমেণ্ট এক্সামটো। এইকেইদিন অকণমান অফ আছোঁ মই, কিয় কাৰণ বিহুৰ ছিজন চলি আছে যিহেতু, আৰু ঘৰতো আহিব লগা হৈছে। তো সেইটো কাৰণে মই ৰেগুলাৰ ভিডিঅ' দি থাকিব পৰা নাই। হ'লে তোমালোকে কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে কিন্তু ব্ৰেক নিদিবা, ভালকৈ পঢ়ি যাই থাকা। এবাৰ গমেই পাইছা। তো সেইটো কাৰণে তোমালোকে পেটাৰ্ণটো অলৰেডি জানা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, জাষ্ট প্ৰিপেৰেশ্যনটো কৰি যোৱা তেনেকুৱাকৈ। লগতে কম্পাৰ্টমেণ্ট গ্ৰুপতো জইন হ'বা। কিবা ইম্পৰ্টেণ্ট ন'টিছ আদি আহিলে মই তোমালোকক লগতে দি দিম। তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা SSLC 2006 কম্পাৰ্টমেণ্টেলত। লিংকটো তোমালোকৰ পিন কমেণ্টত দিয়া আছে আৰু ডেছক্ৰিপশ্যনত দিয়া আছে।